সম্পাদক সম্মানীয় শ্রীযুত রামকৃষ্ণ ডেকা তেখেতক মঞ্চত বিচৰা হৈছে। খেল সম্পাদক সম্মানীয় শ্রীযুত রামকৃষ্ণ ডেকা মঞ্চত বিচৰা হৈছে। আৰু আমি কিছু সময় পিছতে ঘোড়া দৌড় প্রতিযোগিতা আরম্ভ করি। সেয়েহে সমূহ ঘোড়া চালকক সাজু হৈ থাকিবলৈ অনুৰোধ জনোৱা হ'ল। আমাৰ কোচ ৰাজবংশীৰ নৃত্য শেষৰ পিছতে আমি ঘোড়া দৌড় প্রতিযোগিতা আরম্ভ কৰিম। সেয়েহে সাজু হৈ থাকিবলৈ অনুৰোধ জনোৱা হ'ল। ভুদু ভুদু মেরে বিয়াত গেল কালের সোনা ডালত পান, ভুদু ভুদু মেরে বিয়াত গেল কালের সোনা ডালত পান। ভুদু ভুদু মেয়ে ধবলা গড়ার ছাড়িয়া গুদুম খেমতো নামে দে, ধবলা গড়ার ছাড়িয়া গুদুম খেমতো নামে দে। আৰু আমি ঘোড়া দৌৰৰ পিছতে আমি ৰছাকবা খেলখনো আৰম্ভ কৰিম। সেয়েহে যিসকল ৰসাতনা খেলুৱৈ এতিয়ালৈকে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰা নাই, তেওঁলোকক আমাৰ অস্থায়ী কাৰ্যালয়ত আহি নামবোৰ ভৰ্তি কৰিবলৈ অনুৰোধ জনোৱা হ'ল। আমি ঘোড়া দৌৰৰ পিছতে আমাৰ ৰসাতনা খেলখন আৰম্ভ কৰিম। সেয়েহে যিসকল খেলুৱৈ এতিয়ালৈকে তেওঁলোকৰ নামসমূহ অন্তৰ্ভুক্ত কৰা নাই, তেওঁলোকক আমি আমাৰ অস্থায়ী কাৰ্যালয়ত আহি নামবোৰ অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। অল্প বয়সের মধুম দে আমরা সিন্দুর দিয়া কেনে আসিলি না।
আমার প্রশ্নিত্য শেষ হওয়ার লগে লগে ঘোড়াদৌড় প্রতিযোগিতা আরম্ভ করা হব। সেয়েহে আমাৰ যিসকল পৰিচালক তাতে বৰ্তমান আছে উপস্থিত, তেওঁলোকক ঘোড়া চালকসমূহৰ লগত আলোচনা কৰি ঘোড়াবোৰ নিজৰ নিজৰ স্থানত থিয় কৰাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু কিছু সময়ৰ পিছতে আমি ঘোড়াদৌড় প্ৰতিযোগিতা আৰম্ভ কৰিম। ধন্যবাদ। আমরা বিশানিয়া চলে আসিলেন না, অল্প বয়সের মুদুন্দে